নমস্কাৰ। মই আজি ভিডিঅ'টো বনাব খুজিছোঁ মানে মই এটা মনৰ ভাৱহে প্ৰকাশ কৰিব খুজিছোঁ। মই মানে অহবাৰো আগতে গৈছিলোঁ জগন্নাথপুৰীত, এতিয়াও যাব খুজিছোঁ। তাৰপিছতে মানুহজনক ক'লোঁ বোলে যাম আৰু জগন্নাথপুৰীত যাম, এতিয়া বোলে বছৰে ক'ত ইমান পইচা পাম মই, সেনেকৈ ক'লে। মই এবাৰ অকলে যাব খুজিছোঁ আৰু লগৰ লগত যাব খুজিছোঁ এনেকৈ। পিছতে মই কি কৰিলোঁ, মই নিজে মাথাত বুদ্ধি খজালোঁ। এইখিনি কলটো পেলাই দিব দিছিলে, কিন্তু মই বোলো ইয়াৰে এসাঁজ মানে বনাম, পেলাই নিদিওঁ। হাতত দাগ লাগিলে দাগক, বহুতে কয়, মই পেলাই নিদিওঁ, ইয়াৰে এটা সাঁজ কৰি দিম। এনেকৈ কেনেকৈ মই পইচা ৰেহাই হয়, মই কেনেকৈ মেকআপ কৰিব পাৰোঁ, এইটোৱে চাইছোঁ। পিছতে আৰু কি কৰিলোঁ, আমিতো ধৰক সেই চাউল সদায় লৈ যাওঁ নহয় খোৱাৰ কাৰণে। আমাক ধৰক এইখিনি চাউল লাগে, আমাক এইখিনি চাউল লাগে। সদায় আমি এই বাচনটোতে চাউল থৈ দিওঁ, ভগৱানৰ নামত ইয়াতে থৈ দিওঁ। কিন্তু মই আকৌ কি কৰিলোঁ, ইয়াতে নথৈ এনেকৈ বাচন কৰিলোঁ এক্সট্ৰা। এই বাচনত গুৰুদেৱ নাম ভকত বুলি মানে সকলোৱে থয়, এই বাচনত এক্সট্ৰা কৰি থ'লোঁ। চাওক আজি 5-6 মাহত মোৰ ইমানখিনি চাউল হৈছে, কিন্তু এইখিনি মই ইয়াত বেছি চাউল দিয়া নাই, যিখিনি লাগে মই তাৰে পৰাই মেকআপ কৰিছোঁ। ইমানখিনি চাউল হৈ গ'ল 5-6 মাহত, ইয়াৰ পৰা মোৰ কিবা এটা হৈ যাব। আকৌ যেতিয়া আমি দালি ধুব নিওঁ, দালি ইমানখিনি লাগে আমাক, দালিও মই কি কৰিছোঁ, ইমানখিনি সদায় মই কমাই আছোঁ, এক্সট্ৰা বাচনত থৈ আছোঁ মই। কিন্তু দালিও বহুতখিনি হৈ গৈছে, একে সমান দালিও বনোৱাৰ নিচিনা হৈ আছে, কোনো গমেকেও পোৱা নাই। দালিও বহুত ৰেহাই হৈছে, মোৰ অন্ততঃ 2 সপ্তাহ দালি চলি যাব। আকৌ আটাৰ লাড্ডু, এনেকৈ আটা মই 3খন বনাওঁ, যদি ডাঙৰ ডাঙৰকৈ বনাওঁ, এতিয়া তাৰো কমাই দিছোঁ, সেই 3খনৰ পৰা এখন কমাই দিছোঁ, কোনো গমেকে পোৱা নাই। আগৰ নিচিনাকৈ চলি যাইছে ধুনীয়া কৰি। আটাৰ লাড্ডু কমাই দিছোঁ। ইয়াৰ পিছতে আকৌ কি, ল'ৰাটোৰ মানে পেনটো ফাটিছে আৰু কৈছে কি পেন লাগে এনেকৈ। মই কি কৰিছোঁ আৰু এইটো পেনটো ভালেই আছে, বহুত হেৰি হ'ব আৰু দিন যাব। পেনটো চিলাইছোঁ মই এনেকৈ, পেনটো চিলাইও মই পেনো আনি দিয়া নাই। এনেকৈ মোৰ বহুতখিনি ৰেহাই হৈছে, বহুতখিনি পইচাও জমা হৈ গ'ল। মানুহজনে কৈছে ইমান কেনেকৈ পইচা আজিকালি বচা হ'লো, মই কোৱা নাই, পইচা বহুতখিনি ৰেহাই হৈ গ'ল। সেইকাৰণে মই কি কৰিছোঁ, পইচাখিনি মই দেখুওৱা নাই, কাৰণ পইচাখিনি দেখুৱালে খোজা মানুহ আছে, মানুহ বেলেগ নহয় আৰু ঘৰৰে দিচোন বোলে সেইদিনা দেখা পাইছোঁ, এনেকুৱা মানুহ আছে। এইকাৰণে মই পইচাখিনি দেখুওৱা নাই। পইচাও মোৰ বহুতখিনি ৰেহাই হৈ গ'ল, মেকআপ হৈ যাব। মই ক'ৰবাত যোৱাৰ ক্ষেত্ৰতে নহয়, সকলোৱে ঘৰৰ ক্ষেত্ৰতো, ঘৰ চলোৱা ক্ষেত্ৰতো আমি মাইকী মানুহবিলাকে এনেকৈ যদি ঘৰখন চলাওঁ চাই চিতি, মানে বহুতখিনি ৰেহাই হয় আৰু। নমস্কাৰ, ধন্যবাদ।